গাইজ ড্ৰামা 24 আছাম ইউটিউব চেনেলক আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমাৰ ভিডিঅ'বিলাকত কিছুমান সৰু সৰু প্ৰব্লেম আছে, মানে প্ৰব্লেম হৈ আছে, মানে কেনেকুৱা প্ৰব্লেম মানে বুজি কওঁ, সেইটো আমাৰ ভিডিঅ'ত বুলি নহয়, প্ৰায় সকলোৰে ভিডিঅ'ত আহিছে আৰু বহুতে গম পায় আৰু যিসকলে গম পোৱা নাই তাৰ কাৰণে আমি সহজ কৰি দি আছোঁ, মানে আপোনালোকক বুজাই দি আছোঁ। আমাক বুজাই দিব আমাৰ যিটো বুজাই দিয়াচোন, কি প্ৰব্লেম হৈ আছে বৰ্তমান। মানে কি আপোনালোকে আজিকালি মানে সকলো চেনেলত এই ডুৱেল হেৰি আহে, মানে অটোডাব আহে। এতিয়া মানে আমাৰ এইটো ভিডিঅ' আপোনালোকে ইয়াত যাব, ইয়াত অটোডাব বুলি আছে, অটোডাব বুলি আহিলে গম পাব যে এইটো ইংলিছত ডাবিং আহিব। আপোনালোকে এই ছেটিংছটোত যাব, ছেটিংছটোত যাই অডিঅ' ট্ৰেক বুলি আছে, অডিঅ' ট্ৰেকত মানে আপোনালোকৰ ইংলিছ বুলি আছে, ইংলিছৰ সলনি আপুনি বেংগলী অৰিজিনেল বুলি থাকে, ক'ৰবাত মানে কিবা অৰিজিনেল বুলি থাকে, য'ত অৰিজিনেল বুলি থাকে তাতে ক্লিক মাৰি দিব, তাৰপিছত ভিডিঅ'টো চাব, তেতিয়া অসমীয়াটো গম পাব। মানে ক'ব গ'লে বৰ্তমান আমাৰ যিবিলাক ভিডিঅ' চলি আছে তাৰে আমাৰ মানে কি বেছিভাগ ইংলিছ ডাবিং হৈ আছে, আৰু টোটেলি আৰু টাইটেলটো আমাৰ টোটেলি চেঞ্জ হৈ যায় আছে। সেইটো আমাৰ বুলি নহয় আৰু প্ৰায় হৈ আছে, বেছিভাগ চেনেলৰ হৈ আছে। যোনে যোনে অসমীয়া টাইটেল লিখে, আমাৰতো অসমীয়াতে লিখিম যিহেতু অসমীয়া চেনেল। বাকী সেইকাৰণে যোনে প্ৰব্লেমটো পাই আছে ছেটিংছত যায় ডাইৰেক্ট আৰু সহজ একদম, আমাৰ অৰিজিনেল লেংগুৱেজটো পাই যাব তাতে, অসমীয়া নলবাৰী ভাষা। ঠিক আছে, আপোনালোকে কৰি যাওক সেইখিনি কাম, আপোনালোকে ধুনীয়া আৰু লাইক আৰু শ্বেয়াৰ কমেণ্টো কৰি থৈ দিব আমাৰ তাতে।